কনষ্টেঞ্চি আজিলৈ প্ৰায় 6বাৰ মান যোগদান কাৰ্যসূচী লোৱা হৈছে। আজি বিশেষকৈ এক্স কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন কেন্দ্ৰীয় কমিটি তেওঁ যোগদান কৰিছে। লগতে APSLC আৰু কংগ্ৰেছ চব মিলি 1500 হাউচেছ মেম্বাৰ্ছ নহয়, ভোটাৰ্ছ নহয়, 1500 হাউচেছ 15 পৰিয়ালে আজি কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি যোগদান কৰি আহিছে। সেই যোগদানৰ কাৰ্যসূচী আগতে বেলেগৰ কাৰ্যসূচী আছে, আধালা স্থাপন বিলাকৰ কাৰ্যসূচী আছে। গতিকে সেইটো গোটেইখিনি মিলাই আজি শেষ কাৰ্যসূচীটো আছে। আজি কংগ্ৰেছ আৰু APSLC দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰা হয়। তাতে আমাৰ দুৰ্গামূলা ষ্টেচু মানে প্ৰতিমূৰ্তি এইটো আধালে স্থাপন কৰা হৈছে। আজি 2 সপ্তাহ আগতে মই দেওপানী সমষ্টি আহিছিলো, তেতিয়া মই গোৰ্খাসকলে এইটো দাবী মতে মই সেই আধালাচাটো স্থাপন কৰা হৈছে। আৰু লগতে গেট আমাৰ ষ্টেডিয়ামৰ ইণ্ট্ৰেন্স গেটৰ সেইটো আমি আজি আধালা স্থাপন কৰা হৈছে। লগতে আমাৰ নামঘৰ, সেই নামঘৰত আমাৰ কি নামঘৰ আছে এইটো, সেই নামঘৰটো খটখটীয়া নামঘৰ, সেই নামঘৰটো আসাম দৰ্শন জৰিয়তে তাত টকা দিয়া হৈছে। আৰু সেই তাত যিটো অভাৱ আছে, পুঁজিৰ অভাৱ আছে, সেই পুঁজিবিলাক আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আকৌ CM ৰিলিফ ফাণ্ডৰ জৰিয়তে আমি পূৰণ কৰিম বুলি মই আজি ঘোষণা কৰি আহিছো। আৰু তেওঁলোকৰ সদায় কংগ্ৰেছৰ আৰু বেলেগ কথা নাই নি, তেওঁলোকে কংগ্ৰেছৰ বেলেগ কথা নাই, সেইটো আমাৰ হাউচ গাৰ্ডৰ বন্দুকে। গতিকে তেওঁলোকৰ খালি মনোসজা কথা ক'লে ৰাজনীতিক ষড়যন্ত্ৰ, তেওঁলোকে একো নাই। আৰু কাৰ্বি আংলংটো এইটো কাৰণে মিছা কথা কোৱা কাৰণে কাৰ্বি আংলঙে কংগ্ৰেছ শূন্য হৈছে। আপোনালোকে দেখা পাইছে নেকি? গৌৰৱ গগৈ 2বাৰ মান ইয়াত আহিছে, তেওঁ সেই মিটিঙত 200 মান আপোনালোকে দেখা পাইছে নেকি? আপোনালোকৰ ভিডিঅ' দেখাই দিছে। গৌৰৱ গগৈ যে 2বাৰ মান কাৰ্বি আংলং আহিছে, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং 2বাৰ আহিছে, ৱেষ্ট কাৰ্বি আংলং এবাৰ, ইষ্ট কাৰ্বি আংলং 2বাৰ আহিছে। তেওঁ আহি যে 200 মান গেডাৰিং কৰবা দেখা পাইছে নেকি? নিলিপ কনষ্টেঞ্চি আহিছে মাত্ৰ 17 জন, মণ্ডল অফিচত গৈছে। আপোনালোকৰ ভিডিঅ'ত গম পাব। এতিয়া দেওপানী সমষ্টি আছে মাত্ৰ 28 জন। গতিকে খালি দৰবাগুৰি সমষ্টি আছে, তাত মাত্ৰ 112। আমি হিচাপ কৰিছো, আপোনালোকৰ মিডিয়া জৰিয়তে আমি হিচাপ কৰিছো। আৰু ডিফু পাৰ্টি অফিচৰ মিটিং আহিছে 151। গতিকে আজি কাৰ্বি আংলঙৰ ৰাইজে সহজ সৰল মানুহ, সকলো জাতি জনগোষ্ঠীৰ ইয়াত বসবাস কৰে। কাৰ্বি আংলঙৰ মানুহে সহজ সৰল মানুহ, মিছা কথা বেছি ক'লে মানুহে ইয়াত বেয়া পায়। বেয়া পোৱাৰ কাৰণে আজি কংগ্ৰেছ শূন্য হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।